প্ৰশ্নত সুধিছে এজন ছাত্ৰই এটা সংখ্যাক 11/16ৰে পূৰণ কৰাৰ পৰিৱৰ্তে ভুলতে 7/12ৰে পূৰণ কৰিলে উত্তৰত কিমান শতাংশ ভুল হ'ব। প্ৰশ্নত সুধিছে পেট্ৰলৰ দাম 28% বৃদ্ধি হোৱাত এজন উপভোক্তাই পেট্ৰলৰ ব্যৱহাৰ কিমান শতাংশ কমাব লাগিব যদি খৰচ আগৰ সমানে কৰে। এনেধৰণৰ প্ৰশ্নসমূহ যদি আপুনিও এক্সামত অতি কম সময়ৰ ভিতৰত সমাধান কৰিব বিচাৰে তেন্তে ভিডিঅ'টো লাষ্টলৈ চাব। এইটো ভিডিঅ'ত আমি সেম পেটাৰ্ণৰ 10টামান প্ৰশ্ন সমাধান কৰিম আৰু তাৰ আগতে প্ৰশ্নসমূহ কিদৰে অতি কম সময়ত সমাধান কৰিব পাৰি এটা শ্বৰ্ট ট্ৰিক আৰু বেছিক কনচেপ্টটো জনাৰ চেষ্টা কৰোঁ। ফ্ৰেণ্ডছ, মই চিৰঞ্জিত দত্ত, ৱেলকাম টু দ্য থাৰ্ড ক্লাছ অফ পাৰ্চেণ্টেজ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কনচেপ্ট হ'ল যে বিৰ A% ইকুৱেল টু এৰ B%। অৰ্থাৎ কি হ'ল, যদি আপোনাক প্ৰশ্নত ছাপ'জ আপোনাক সুধিলে 50ৰ 32% কি হ'ব, 50ৰ 32% কি হ'ব। এইটো প্ৰশ্ন হয়তো দেখাত ভয়ানক লাগিছে, হয়তো একবাৰ আপুনি ভাবিব লাগিব, কিন্তু আপুনি যেতিয়া জানিব যে বি এটা সংখ্যাৰ 32% ওলোৱা আৰু সেই 50ৰ 32% ওলোৱা বা 32ৰ 50% ওলোৱা কথাটো একে, তাকে কনচেপ্টত বুজোৱাৰ চেষ্টা কৰিছে যে বিৰ A% ওলাওক বা এৰ B% ওলাওক কথাটো একে কথা। এইটো কনচেপ্টৰ ওপৰতো আমি প্ৰশ্ন কৰিম, দেন আমি বাকীকেইটা কনচেপ্টটো শিকাৰ চেষ্টা কৰিম। চ' যিটো এক্সাম্পল দি মই আপোনাক বুজোৱাৰ চেষ্টা কৰিছোঁ সেইটো হ'ল, ছাপ'জ আপোনাক সুধিছে 50ৰ 32% ওলোৱা। এইটো টান হয়, কিন্তু আপুনি যদি কৰে যে 32ৰ 50% কি হ'ব, 32ৰ 50% কি হ'ব, 50% মানে কি হয় আধা, তো 32ৰ 50% কি হ'ব 16। চাওক, আপুনি বাছ কুৱেশ্যনটো পঢ়াৰ ধৰণটো চেঞ্জ কৰিছে আৰু এনচাৰটো আপুনি মুখে মুখে ওলাব পাৰিব। 50% মানে আধা। আপোনাক যদি কয় 50ৰ 32% কি হ'ব, হয়তো আপুনি ডাইৰেক্ট ওলাব নোৱাৰিব। যদি আপোনাক কোনোবাই সোধে 32ৰ 50% কি হয়, দেন 16 বুলি আপুনি মনে মনে কৈ দিব, হয়নে নাই? তো এইখিনি প্ৰথমটো প্ৰশ্ন হয় যে B% অফ A ইজ ইকুৱেল টু A% অফ B। এইটো কনচেপ্টৰ ওপৰত বেছ কৰি SSC GDত অলৰেডি আহি যোৱা এটা প্ৰশ্ন আপোনাৰ সন্মুখত মই লৈ আনিছোঁ। প্ৰশ্নত সুধিছে 50ৰ 18.66%ৰ মান কি হ'ব। 50ৰ 18.66%ৰ মান ওলোৱাটো ভাবাতহে টান হয়, কিন্তু আপুনি যেতিয়া ভাবিব যে 18.66ৰ 50% কি হ'ব, ইট মিনছ 18.66ৰ আধা, 18ৰ আধা 9 আৰু 66ৰ আধা 33। তো কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ। অতি কম সময়ত এইটো কনচেপ্ট ব্যৱহাৰ কৰি আপুনি প্ৰশ্নটো সমাধান কৰিব পাৰে। অন্য ধৰণৰ প্ৰশ্ন অলৰেডি MTS 2023ত আহি যোৱা কুৱেশ্যন নম্বৰ 2, যিটো আপুনি দেখা পাইছে। বলক এইটো এনেধৰণৰ প্ৰশ্ন আপুনি কেনেধৰণে সমাধান কৰিব সৰু ট্ৰিকটো জানিলোঁ। প্ৰশ্নত সুধিছে এজন ছাত্ৰই এটা সংখ্যাক 11/16ৰে পূৰণ কৰাৰ পৰিৱৰ্তে ভুলতে 7/12ৰে পূৰণ কৰিলে, তো এনচাৰত কিমান পাৰ্চেণ্টেজ ভুল হ'ব বুলি প্ৰশ্নত সুধিছে, হয় নাই? পূৰণ কৰিব লাগিছিল 11/16ৰে, কিন্তু পূৰণ কৰিছে 7/12ৰে, হয় নাই? এইটো পেটাৰ্ণৰ যদি প্ৰশ্ন আপুনি দেখা পায় যে এটা সংখ্যাৰে পূৰণ কৰিব লাগিছিল কিন্তু মিষ্টেকত আন এটা সংখ্যাৰে পূৰণ কৰি দিলে, চ' এট ফাৰ্ষ্ট আপুনি কি লিখিব, যিটো সংখ্যাৰে পূৰণ কৰিব লাগিছিল সেয়া লিখি ল'ব। এই ক্ষেত্ৰত আমাক 11/16ৰে পূৰণ কৰিব লাগিছিল আৰু যিটোৰে ভুলতে পূৰণ কৰিছে তাকো লিখি ল'ব। লিখি লোৱাৰ পিছত এই দুটা সংখ্যাৰ অনুপাত ওলাই ল'ব। অনুপাতটো কেনেদৰে ওলাব, চাওক ভগ্নাংশত আছে, ভগ্নাংশৰ পৰা অলপ সৰলীকৰণ কৰি ল'ব। সৰল কৰাৰ উপায়টো হ'ল যিটো হৰত সংখ্যা দুটা আছে, হৰৰ সংখ্যা দুটাৰ লসাগুৰে পূৰণ কৰি দিয়ক। 16 আৰু 12ৰ লসাগু হ'ল 48। 48ৰে যেতিয়া ইয়াক পূৰণ কৰিম, 16ৰে 48ক যাব 3 বাৰ, আৰু 3 আৰু 11 পূৰণ কৰিলে হ'ব 33। চিমিলাৰলি এইফালে যদি 48 এটা পূৰণ কৰোঁ, 48ৰে 4 বাৰ, 4 7 গুণ কিমান হ'ব 28। চাওক প্ৰশ্নটো কিদৰে সমাধান কৰি আছোঁ আপুনি বুজি লওক। মই আপোনাক বুজাওঁতে হয়তো অলপ বেছি সময় লাগিব, এক্সামত কিন্তু আপুনি বুজি পোৱাৰ পিছত অতি কম সময়তে সমাধান কৰিব পাৰিব। চ' ওৱান্স ইউ ফাইণ্ড দ্য অনুপাত, চাওক প্ৰথম অংকটো 33 পূৰণ কৰাৰ পিছত অৰিজিনেলি 33 হ'ব লাগিছিল, কিন্তু ভুল পূৰণ কৰাত সংখ্যাটো কিমান হ'ল 28 হৈ পৰিল। আমাক কৈছে কিমান পাৰ্চেণ্টেজ ভুল হৈছে, আপুনি চেক কৰক যে কিমান কম হৈছে। 33 হ'ব লাগিছিল, 28 হৈছে। ইট মিনছ এনচাৰত 5ৰ পাৰ্থক্য আছে, 5 কমি গৈছে। কিমানত? 33ত 5ৰ ভুল হৈছে। তো এইখিনি বস্তুক যেতিয়া আমি পাৰ্চেণ্টেজ ওলাম, 100% এটা মাল্টিপ্লাই কৰি দিব লাগিব ভগ্নাংশৰ পৰা পাৰ্চেণ্টেজত কনভাৰ্ট কৰিবলৈ। ফাৰ্ষ্ট ক্লাছ সময়ত আমি অলৰেডি এইখিনি কথা আলোচনা কৰিছোঁ। আৰু ইয়াক পূৰণ কৰাৰ পিছত 5 × 100 500 হ'ল, আৰু 33ৰে যেতিয়া হৰণ কৰিব, কাৰেক্ট এনচাৰটো হ'ব 33ৰে 500 হৰণ কৰিলে হ'ব 15.15%। প্ৰচেছটো আপুনি বুজি পাইছেন নাই? যিটো সংখ্যাৰে পূৰণ কৰিব লাগিছিল আৰু যিটো সংখ্যাৰে পূৰণ কৰিছে, দুইটাৰ অনুপাত লৈ লওক, আপুনি পাৰ্থক্যটো গম পাই যাব। এই ক্ষেত্ৰত পাৰ্থক্য 5, 33 হ'ব লাগিছিল কিন্তু 5 কমিছে, হয়নে নাই? তো
533 কিমান পাৰ্চেণ্ট তাকে যদি পাৰ্চেণ্টেজ ওলাই লওঁ কাৰেক্ট এনচাৰটো আপুনি আন এটা কনচেপ্ট শিকিলোঁ এইটো কনচেপ্টৰ ওপৰত বহুত প্ৰশ্ন অলৰেডি বিভিন্ন কম্পিটিটিভ এক্সামত আহি গৈছে কনচেপ্টটো হ'ল যে দুটা সংখ্যাৰ পূৰণফল যদি ধ্ৰুৱক হয় প্ৰথমটো সংখ্যা যি অনুপাতত সলনি হ'ব ছেকেণ্ড সংখ্যাটো তাৰ ৰিভাৰ্ছ অনুপাতত চেঞ্জ হ'ব তো ক'ব বিচাৰিছে ছাপ'জ দুটা সংখ্যা পূৰণফলটো ধ্ৰুৱক মানে পূৰণফলটো কেতিয়াও চেঞ্জ নহয় হয় নাই তো যদি দুটা সংখ্যাৰ পূৰণফল ছেম হ'ব লাগে প্ৰথম সংখ্যাটো বদলি গ'ল তো ছেকেণ্ড সংখ্যাটো কোন অনুপাতত বদলিব এইটোৰ ওপৰত প্ৰশ্ন কৰিলে আপুনি ভালকৈ বুজি পাব ছাপ'জ আপোনাক এক্সাম্পল এটা দিছোঁ তো ছাপ'জ 4 আৰু 6 আছিলে সংখ্যা দুটা কি আছিলে 4 আৰু 6 4 আৰু 6ৰ পূৰণফলনো কিমান 24 হয় না নাই কিন্তু প্ৰথম সংখ্যাটো কি হৈ গ'ল আধা হৈ গ'ল প্ৰথম সংখ্যাটো যদি আধা হৈ গৈছে তেতিয়া 4ৰ আধা কিমান 2 দ্বিতীয় সংখ্যাটো তাৰ উল্টা আধা হৈ গৈছে কিন্তু দ্বিতীয় সংখ্যাটো কি হ'ব ডাবল হ'ব 6ৰ কিমান হৈ যাব লাগিব ডাবল দ্যাট ইজ 12 তেনেকুৱা চেঞ্জ হ'লেহে সংখ্যা দুটাৰ পূৰণফল কি থাকিব ছেম থাকিব আপুনি চেক কৰকচোন দুইটা ক্ষেত্ৰতে কি আছে পূৰণফলটো চেঞ্জ হৈছে প্ৰথম সংখ্যাটো যি অনুপাতত চেঞ্জ হ'ব দ্বিতীয় সংখ্যাটো তাৰ উল্টা অনুপাত এইটো কমিলে এইটো বাঢ়িব ৰিভাৰ্ছ অনুপাতত কি হ'ব চেঞ্জ হ'ব এইটো কনচেপ্ট তাৰ লগতে আৰু এটা কনচেপ্ট আপুনি জানি লওক দুটা কনচেপ্ট মিলাই আমি বাকিখিনি প্ৰশ্ন সলভ কৰিম তো আপুনি মনত ৰাখিব এইটো বিশেষ কনচেপ্ট নহয় কমন সেন্স বুলি ক'ব লাগিব তো আপুনি জানে খৰচ কিমান হয় আপুনি যদি বজাৰ কৰিব যায় বস্তু এটাৰ দাম আৰু কিমানখিনি পৰিমাণৰ বস্তুখিনি কিনিছে দুটা পূৰণ কৰিলে আপুনি কি পায় খৰচ পায় সাপোজ 1 কেজি চেনিৰ দাম 40 টকা আপুনি যদি 2 কেজি কিনিছে তো 40 পূৰণ 2 কি কৰিলে হ'ব আপোনাৰ খৰচ 80 টকা ওলাব হয় নাই এইখিনি কনসেপ্ট আপুনি বুজি পাইছে প্ৰথম কনসেপ্টত মই ক'লো যে দুটা সংখ্যাৰ পূৰণফল যদি সমান হয় কনস্ট্যান্ট থাকে চেঞ্জ নহয় তেনেহলে প্ৰথম সংখ্যাটো যি অনুপাতত চেঞ্জ হ'ব দ্বিতীয় সংখ্যাটো তাৰ উল্টা অনুপাতত চেঞ্জ হ'ব এটা যদি বাঢ়ি গৈছে দ্বিতীয়টো তাৰ উল্টা কমি যাব হয় নাই যদি প্ৰথমটো কমিছে দ্বিতীয়টো বাঢ়িব এতিয়া বলক আমি কিছুমান প্ৰশ্ন এটেম্প্ট কৰো প্ৰশ্নসমূহ সমাধান কৰিলেহে আপুনি বস্তুখিনি ভালকৈ বুজি পাব মোৰবাৰ আপুনি মই সমাধান কৰাৰ প্ৰচেছটো ধ্যান দিয়ক লাহেকে বুজি গলে আপুনি সমাধানসমূহ অতি কম সময়ত কৰিব পাৰিব প্ৰশ্নত খুলিছে প্ৰেক্টিছ কুৱেশ্যনত কি হৈছে চাওক কুৱেশ্যন নম্বৰ 3 আজিৰ ভিডিও প্ৰশ্নত কৈছে চেনিৰ দাম 15% কমিছে চেনিৰ দাম 15% কমিছে এজন মানুহে কিমান শতাংশ বেছি চেনি কিনিব যাতে খৰচ আগৰ সমানে হয় চাওক খৰচ মানে মই ইতিমধ্যে কি ক'লো দাম আৰু পৰিমাণ হয় না নাই তো প্ৰশ্নত খুলিছে খৰচটো সেম ৰাখিব বিচাৰিছে যে আগত যিমান খৰচ কৰিব বিচাৰিছিল এতিয়াও ইমানে খৰচ কৰে চেনিৰ দাম কমি গৈছে তো কমাৰ পিছত বস্তুৱে মানুহজনে কি কৰিছে বেছি বস্তু কিনা আৰম্ভ কৰি দিছে দাম কমিলে অবভিয়াসলি যেতিয়া বেছি বস্তু কিনিব তেতিয়া খৰচটো একে থাকিব হয় নাই তো প্ৰশ্নত খুলিছে কিমান পাৰ্চেন্ট বেছি বস্তু কিনিব পাৰিব কমিছে কিমানখিনি 15% কমিছে কিমান 15% আচ্ছা 15%ৰ ভগ্নাংশ ৰূপটো আপুনি জানেনে ফাৰ্স্ট ক্লাছত আপোনাক 15%ৰ ভগ্নাংশ ৰূপটো মই লিখি দিছিলো 15%ৰ ভগ্নাংশ ৰূপটো হ'লগে যেটো 5% 1/20 15% মানে 3/20 মানে 20ত 3 কমিছে 15% কমা মানে 20ত কি কমিছে 3 কমিছে আচ্ছা প্ৰথমত যদি 20 টকা আছিল 3 কমি যোৱাৰ পিছত বস্তুটো কি হৈ যাব 17 হৈ যাব এটো হ'ল দাম এটো হৈ গ'ল দাম 20 আছিল 20ত 3 কমাত কি হৈ যাব 17 হৈ যাব তেনেহলে পৰিমাণটো কি কলো মই এতিয়া যেতিয়া মই আপোনাক বুজালো মই আপোনাক কি বুজালো যে বস্তু এটা প্ৰথম সংখ্যাটো যিটো অনুপাতত চেঞ্জ হ'ব দ্বিতীয়টো তাৰ ৰিভাৰ্ছ অনুপাতত চেঞ্জ হ'ব 20 যদি 17 হৈ যায় তেনেহলে পৰিমাণটো কি হ'ব 17ৰ পৰা 20 হৈ যাব 17ৰ পৰা কি হৈ যাব 20 হৈ যাব এই দুয়ো ক্ষেত্ৰতে কিন্তু আপোনাৰ খৰচটো কি হ'ব সেমে হ'ব কাৰণ দাম পূৰণ পৰিমাণে কি হয় খৰচ হয় আচ্ছা 17ৰ পৰা 20 হৈছে তেনেহলে বাঢ়িছে কিমান পৰিমাণ কিমান বাঢ়িছে আমাক প্ৰশ্নত খুদিছে নহয় জানো 17ৰ পৰা 20 হোৱাত বাঢ়িছে 3 বাঢ়িছে কিমান 3 আছিল কিমান 17 এইখিনি বস্তু পাৰ্চেন্টেজত কনভাৰ্ট কৰিবলৈ আপুনি 100% পূৰণ কৰিব এনসাৰত পাব 300/17 এইটো প্যাটাৰ্ণত আপোনাক আজিলৈকে কোনো টিচাৰে বুজাইছেনে এইটো প্যাটাৰ্ণত আপোনাক কোনো টিচাৰে বুজাইছেনে চাওক মেথডটো অতি সহজ হয় আপুনি 15%ৰ ফ্ৰেকশন ভ্যালুটো উলাই লওক আচ্ছা ফ্ৰেকশন ভ্যালু যদি আপুনি নাজানে অতি সহজ 15% মানে কি 15/100 5ৰে কাটক 3 বাৰ 5ৰে কাটক 20 বাৰ ফ্ৰেকশন ভ্যালু হয় না নাই তো 15ত 20ত 3 কমা গুটেখিনি বস্তু মই বুজালো হয়তো বুজি পাইছে যদি বুজি নাই পোৱা আৰু এটা প্ৰশ্ন চাও বলক এটোত কি কৈছে চাওক পেট্ৰলৰ দাম 28% বৃদ্ধি হৈছে দাম 28% বৃদ্ধি হৈছে এজন উপভোক্তাই পেট্ৰলৰ ব্যৱহাৰ কিমান শতাংশ কমাব লাগিব যদি খৰচ আগৰ সমানে কৰে সো খৰচ এতিয়াও একে কৰিছে
পেট্ৰলৰ দাম বাঢ়ি গৈছে, তো মানুহজনে ভাবিছে নাই দাম বাঢ়িছে এতিয়া ব্যৱহাৰ কমকৈ কৰিব লাগিব, কাৰণ বাজেটটো বঢ়োৱা নাই, হয় নাই? তো দাম কিমান বাঢ়িছে? 28%। দাম কিমান বাঢ়িছে? 28%। 28%ৰ ভগ্নাংশটো কি হয়? 28/100। আপুনি মই ৰিকমেণ্ড কৰিম, ফাৰ্ষ্ট ক্লাছত মই গোটেইকেইটা শ্বৰ্টকাট লিখি দিছোঁ, মই বাৰে বাৰে ভাঙি এনেকৈ লং ফৰ্মত কৰি নিদিওঁ। 28%ৰ যদি ভগ্নাংশ ৰূপটো আপুনি ওলাই 4ৰে যাব 7 বাৰ, 4ৰে যাব 25 বাৰ, তাৰ মানে 25ত বাঢ়িছে বুলি কৈছে ন? 28% কি হৈছে? বাঢ়িছে। আগত যদি 25 টকা আছিলে, এতিয়া কি হৈছে? 7 টকা বাঢ়িছে। 25ত 7 টকা বাঢ়িলে কিমান হ'ব? 32। 25ত 7 টকা বাঢ়িলে কি হ'ব? 32। তো এতিয়া যে ক'লোঁ বস্তু এটা, প্ৰথম সংখ্যাটো যি অনুপাতত চেঞ্জ হ'ব তাৰ উল্টা অনুপাতত দ্বিতীয় সংখ্যাটো চেঞ্জ হ'ব। তো 25ৰ পৰা 32 হৈছে, তো পৰিমাণ 32ৰ পৰা 25 কৰিব লাগিব। আগত যদি 32 লিটাৰ ইউজ কৰি আছিলে, এতিয়া 25 লিটাৰ ইউজ কৰিব লাগিব, তেতিয়াহে প্ৰশ্নত আপোনাৰ খৰচ কি থাকিব? ছেম থাকিব। আচ্ছা, কমিছে কিমান বুলি সুধিছে আমাক। পেট্ৰলৰ দাম বাঢ়িছে, ব্যৱহাৰ কিমান কমিছে? 32 আছিলে, 32 আছিলে, কমিছে কিমান? 7। কমিছে কিমান? 7। 7 কমি গৈছে, তো এইখিনিক যদি পাৰ্চেণ্টেজত কনভাৰ্ট কৰোঁ আমি, কিমান পাৰ্চেণ্ট হ'ব? 700/32, 700/32। আৰু 700ক যেতিয়া 32ৰে হৰণ কৰিব, দুইবাৰ যাব 64, থাকিল 6, 0, 60 যাব একবাৰ, 21 পইণ্ট চামথিং হ'ব। 21 পইণ্ট চামথিং অপশ্যন নম্বৰ 2হে আছে। এনেদৰে অতি কম সময়ত, চাওক মই বুজাওঁতে সময় লৈছোঁ, আই এগ্ৰী, বাট আপুনি বুজি পালেতো অতি কম সময়ত কৰিব পাৰিব ন? 28%ৰ ফ্ৰেকশ্যনেল ভেলুটো ওলাই লওক, তাৰপিছত কিমান চেঞ্জ হৈছে তাৰ উল্টা চেঞ্জটো কৰি দিয়ক, কিমান বাঢ়িছে বা কমিছে সেইখিনি কথাৰ পাৰ্চেণ্টেজ ওলাই ল'লে আপুনি এনচাৰটো পাই যাব। প্ৰশ্নত কি কৈছে বলক চাওক। এজন ব্যক্তিয়ে চেনি খোৱাৰ পৰিমাণ 42.84% বৃদ্ধি কৰিছে। চেনি কিমান পৰিমাণটো বঢ়াই দিছে, কিয়নো চেনিৰ দাম কমিছে। কিমান কমিছে? X%। এক্সৰ মানটো আমাক উলিয়াব দিছে। এট ফাৰ্ষ্ট আপুনি 42.84%ৰ ভগ্নাংশটো ওলাই লওক। 42.84ৰ ভগ্নাংশটো আপুনি কেনেকৈ ওলাব? চাওক, আপোনাক প্ৰথম ক্লাছত মই বুজাইছিলোঁ 1/14 মানে 7.14%। 7.14%। আচ্ছা, 7.14ৰ 6 গুণ নহয় নে এইটো? 7 6 গুণ 42 আৰু 14 6 গুণ 84 নহয় জানো? তেনেহ'লে ভগ্নাংশটোৰো 6 গুণ হ'ব, ডেট ইজ 6/14। আপোনাক এটা ভগ্নাংশ মই লিখি দিছিলোঁ, তাৰ লগত কম্পেয়াৰ কৰি আপুনি বাকীখিনি ভগ্নাংশ ওলাব পাৰিব লাগিব। তো এইখিনি বস্তুৰ ভগ্নাংশ কিমান হয়? 6/14। তাৰ মানে চেনি খোৱাৰ পৰিমাণ আগত যদি 14 আছিলে, 6 বাঢ়ি গ'লে 20 হৈ যাব, হয়নে নাই? 6 বাঢ়ি গ'লে কি হৈ যাব? 20 হৈ যাব। তেনেহ'লে বস্তুটোৰ দাম কিমান কমিছে? আগত যদি 20 আছিলে, এতিয়া 14 টকা কেজিত বেছি আছে হয়তো, হয় নাই? তেনেহ'লে কিমান কমিছে? 6 টকা কমিছে। কিমানত? 20 টকাত। পাৰ্চেণ্টেজ ওলাব হ'লে আপুনি 100% পূৰণ কৰিব। 20ৰে ইয়াক যাব 5 বাৰ, 5 6 গুণ 30%। অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ। চাওক, অতি কম সময়ত আপুনি এক্সামত গোটেইকেইটা প্ৰশ্ন ছল্ভ কৰিব পাৰিব। মই আপোনাক লাহে লাহে বুজোৱাৰ চেষ্টা কৰি আছোঁ, চ' অলপ টাইম লাগি আছে। কুৱেশ্যন নম্বৰ 6টো চাওঁ বলক। কুৱেশ্যন নম্বৰ 6ত কি কৈছে? চাউলৰ দাম 35% কমিছে। চাউলৰ দাম 35% কমিছে। আগতে 104 কেজি চাউল কিনিব যিমান টকা লাগিছিল, একেখিনি টকাৰে বৰ্তমান কিমান কেজি অতিৰিক্ত চাউল কিনিব পাৰিব? প্ৰশ্নটো একে পেটাৰ্ণৰ হয়, কিন্তু ইয়াত অলপ বেলেগকৈ সুধিছে। SSC GD 2021 চনত অলৰেডি আহি গৈছে। চাওক, মই আপোনাক বুজাই দিওঁ। প্ৰশ্নত সুধিছে চাউলৰ দাম 35% কমিছে। প্ৰথমতে 35% আপুনি ভগ্নাংশৰ ৰূপত লিখি লওক। 35% মানে কি হয়? 5% মানে হ'ল 1/20। 5ৰটো 7 গুণ হয় নে নাই? তেনেহ'লে ভগ্নাংশৰো 7 গুণ হ'ব, 7/20। কিমান হ'ব? 7/20। মানে আগতে যদি 20 টকা আছিলে, এতিয়া 7 টকা কমি কিমান হ'ব? 13 টকা। 7 টকা কমি কিমান হ'ব? 13 টকা। তেনেহ'লে পৰিমাণ, চাউলৰ দামহে হয় এইটো, হয় নাই? তো পৰিমাণ কিমান কেনেকৈ বাঢ়িছে? 13, আগত যদি 13 কেজি পাই আছিলে, এতিয়া কিমান কেজি পাব? 20 কেজি। পৰিমাণটো আগত যদি 13 আছিলে, এতিয়া কিমান হ'ব? 20। কাৰণ দাম 20ৰ পৰা 13 হ'ল, তো পৰিমাণ 13ৰ পৰা 20 হ'ব, যিহেতু খৰচ কি হয়? একে হয়। আচ্ছা, প্ৰশ্নতটো 13 কেজি বুলি দিয়া নাই। প্ৰশ্নত আমাক আগতে 104 কেজি বুলি দিছে, মানে 13ৰ মানেই 104 বুলি প্ৰশ্নত কৈছে, নহয়নে? তো 13ৰ কিমান গুণ 104 হয়? 13ৰ 8 গুণ হয় 104। তেনেহ'লে 20ৰো 108 গুণ হ'ব। 20ৰো 8 গুণ হ'ব। 20ৰ 8 গুণ কিমান হয়? 160। বৰ্তমান কিমান কেজি পাব? 160 কেজি। কিন্তু আমাক প্ৰশ্নত সোধা নাই যে বৰ্তমান কিমান কেজি পাব। প্ৰশ্নত সুধিছে আগৰ পৰা এতিয়া কিমান কেজি বেছি পাব। তো আগত 104, বৰ্তমান 160। তো বেছি কিমান আছে? 56 কেজি। বেছি কিমান কেজি পাই আছে? 56 কেজি। অতি সহজতে আপুনি প্ৰশ্নখিনি সমাধান কৰিব পাৰিব।
প্ৰশ্নটো সিমিলাৰ পেটাৰ্ণৰে হয়। প্ৰশ্নত কি কৈছে চাওক, প্ৰশ্নত কৈছে এটা বস্তুৰ মূল্য 25% কমি যোৱাত এটা পৰিয়ালে 20 কেজি অতিৰিক্ত সামগ্ৰী লাভ কৰিলে আগৰ দৰে একে খৰচত। মানে বস্তুৰ দামটো 25% কমি গৈছে আৰু 25% কমি যোৱাত সামগ্ৰী কি বেছি কিনিব পাৰিব। কিমান বেছি কিনিব পাৰিব বুলি প্ৰশ্নত কৈছে 20 কেজি। তেনেহ'লে 25%ৰ ফ্ৰেকশ্যনেল ভেলুটো হ'ল 1/4। যদি ফ্ৰেকশ্যনেল ভেলু আপুনি নাজানে প্ৰথম ভিডিঅ'টো চাব। 1/4 মানে আগতে যদি 4 টকা আছিলে এতিয়া কিমান টকা কমিছে, 1 টকা কমিছে। 1 টকা কমিলে কিমান হ'ব, এতিয়া 3 টকা। তেনেহ'লে চাউলৰ পৰিমাণ কোনটো ৰেচিঅ'ত, কনচেপ্টত বুজালোঁ। প্ৰথমটো সংখ্যা যি অনুপাতত চেঞ্জ হ'ব, দ্বিতীয়টো সংখ্যা তাৰ উল্টা অনুপাতত চেঞ্জ হ'ব যেতিয়া খৰচ বা পূৰণফল একে থাকিব। আৰু খৰচ কি হয়, পৰিমাণ পূৰণ দাম হয় নে নাই। তেনেহ'লে আগতে যদি 3 কেজি পাই আছিল এতিয়া কিমান পাব, 4 কেজি। আগতে যদি 3 কেজি পাই আছিল ইয়াৰ উল্টা 3ৰ পৰা 4 হ'ল, 4ৰ পৰা 3 হ'ল, 3ৰ পৰা 4 হ'ব। তো আগতে 3 কেজি পাই আছিল এতিয়া 4 কেজি। প্ৰশ্নত দিয়া যে এতিয়া 20 কেজি অতিৰিক্ত পাব। আচ্ছা এতিয়া কিমান কেজি অতিৰিক্ত পাই আছে, আগত 3 এতিয়া 4, মানে 1 কেজি অতিৰিক্ত পাই আছে আমাৰ মতে। কিন্তু প্ৰশ্ন মতে একেখিনি কিমান কৈছে, 20 কেজি বুলি কৈছে নহয়নে। তাৰ মানে 1 কেজিৰ ভেলু প্ৰশ্নত 20 কেজি দিয়া আছে। প্ৰশ্নত কি সুধিছে, পূৰ্বতে কিমান কেজি সামগ্ৰী লাভ কৰিছিল, পূৰ্বতে আমাৰ মতে 3 কেজি। তো প্ৰশ্নত যদি 1 কেজিৰ ভেলু 20 কেজি হয়, 3 কেজিৰ ভেলু কিমান হ'ব, 7 কেজি নহ'বনে, 60 কেজি নহ'বনে। তো পূৰ্বতে 60 কেজি আৰু এতিয়া যদি সুধিলে হয় এতিয়া হ'ব 80 কেজি। 4ৰ ভেলু কিমান হ'ব, 80 হ'ব। 1ৰ ভেলু যদি 20 দিয়া আছে প্ৰশ্নত। চ' এইটো পেটাৰ্ণতে আপুনি ছল্ভ কৰিব লাগিব বস্তুখিনি। নেক্সট কুৱেশ্যনটো আপুনি অতি কম সময়ত ছল্ভ কৰিব পাৰিবনে। প্ৰশ্নত সুধিছে কোনো এক সামগ্ৰীৰ মূল্য 36% বাঢ়ি যোৱাত এজন মানুহে সামগ্ৰীটো ক্ৰয়ৰ পৰিমাণ 30% কমাইছে। চাওক বস্তুটোৰ দাম 36% বাঢ়িছে কিন্তু মানুহজনে 30% পৰিমাণ সামগ্ৰীটো কম খোৱা ষ্টাৰ্ট কৰিছে। যিহেতু দাম বাঢ়ি গৈছে এতিয়া কনজিউম কম কৰি আছে, বস্তুটোত 30% কিনা কমাইছে। তেখেতৰ খৰচ আগৰ তুলনাত কিমান বাঢ়িব বা কিমান কমিব। এতিয়া আমাক কোৱা নাই যে খৰচটো আগৰ নিচিনা একে, কৈছে যে বস্তুৰ দাম কিমান হৈছে, 36% বাঢ়িছে আৰু পৰিমাণ বেচাৰাই দাম বাঢ়ি যোৱাত আজিকালি ইমান দাম বাঢ়িছে মানে 30% কি হৈছে, দাম বাঢ়াত 30% কি কৰিছে, কমাই দিছে। আচ্ছা 36%ৰ ভগ্নাংশ ৰূপটো কি হ'ব, 36 হ'ল 4ৰ 9 গুণ, 4 মানে 1/25 আৰু 9 গুণ কৰিলে হৈ যাব 9/25। 4%ৰ ভেলু হ'ল 1/25 আৰু 4ৰ 9 গুণে হয় 36। তো ইয়াকো 9 গুণ কৰি দিলে 9/25 হৈ যাব। ফাৰ্ষ্ট ভিডিঅ'টো চাব, গোটেইখিনি কথা বুজি পাব। তাৰ মানে যদি দাম আগতে 25 আছিলে এতিয়া 9 টকা, স্ক্ৰীণত দেখা পোৱা নাই হয়তো, চ' আকৌ বুজাই দি আছোঁ চাওক। 36%ৰ ভেলু হ'ল 9/25, মানে আগতে যদি 25 টকা আছিলে 9 টকা বাঢ়ি যোৱা তেতিয়া হৈ গৈছে 34 টকা। আৰু পৰিমাণ যদি আগত 10 টকা আছিলে 3 টকা কমিছে নহয় জানো, পৰিমাণ 30% কমাইছে। তো 3 কমাই দিলে কিমান হ'ব, 7 টকা। খৰচটো কি হয়, দাম পূৰণ পৰিমাণ। তো আগতে খৰচ হৈ আছিল 250 টকা, 25 পূৰণ 10। বৰ্তমান খৰচ হৈ আছে 238 টকা, 34 পূৰণ 7। তো খৰচ কি হৈছে, আগতকৈ কমিছে বেচেৰাৰ। কমিছে কিমান টকা, 12 টকা কমিছে। 250ৰ পৰা 238 গ'লে কিমান হয়, 12 টকা কমিছে। তো এই 12 টকা 250 টকাত কমিছে, পাৰ্চেণ্টেজত ওলালে কিমান হ'ব, 100% পূৰণ কৰিম। 25ৰে 10 বাৰ, 25ৰে 4 বাৰ, 4 বাৰ গুণ 48, 10ৰে হৰণ কৰিলে 4.8% কমিছে। তো অপশ্যন হ'ব কাৰেক্ট 4 নম্বৰ অপশ্যনটো হ'ব শুদ্ধ। চ' প্ৰশ্নখিনি আপোনাক বুজি কেনেকৈ লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। যিহেতু নতুনকৈ বুজাই আছোঁ, হয়তো কনফিডেঞ্চ ইমান অহা নাই কেমেৰাৰ আগত কৈ থকাৰ। ভিডিঅ'টো লাইক কৰিব, কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। এনেদৰেই অতি শ্বৰ্টকাটত কেনেদৰে আমি পাৰ্চেণ্টেজ ৰিলেটেড মেথছসমূহ সমাধান কৰিব পাৰি ট্ৰিকসমূহ জনাৰ বাবে।